অসমলৈ আদানী ডাঙৰীয়া কেতিয়া আহিছিল আপুনি চাব তাৰিখটো 2022 চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানী ডাঙৰীয়া অসমত আহি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰিছিলে 2022 চনৰ ফেব্ৰুৱাৰী মাহত আদানী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিংখন হৈ যোৱাৰ পিছত 2022 চনৰ জুলাই মাহত এই অভিযুক্ত এজিউৰ গ্ৰুপে যিটো 90 মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প ইয়াত কাম আৰম্ভ কৰিছিলে সেইটোৰ আধাৰশিলা কৰা অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 25 বছৰৰ কাৰণে ইমান বেছি দামত এই আদানী গ্ৰীণ আৰু এজিঅ' গ্ৰুপৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আদানী গ্ৰীণ আৰু এজিঅ'ৰ লগত চুক্তি সম্পাদন কৰিছিলে গতিকে মোৰ আৰু APDCL সেই বিদ্যুৎখিনি ক্ৰয় কৰিব এতিয়া এইটো আওপকীয়াকৈ ওলাই পৰিছে যে জগনমোহন ৰেড্ডি ডাঙৰীয়াক যিটো প্ৰস্তাৱ দিয়া হৈছিলে যে আপুনি যদি 1 মেগাৱাট কিনে 25 লাখ পাব তেওঁ 7,000 মেগাৱাট কিনিছে এতিয়া অসমত 90 মেগাৱাট প্ৰডাক্ট কৰিব আৰু 25 বছৰলৈকে ভৱিষ্যতে 25 বছৰ APDCL অধিক দামত এই বিদ্যুৎখিনি ক্ৰয় কৰি থাকিব ইয়াৰ পইচা কোনে দিব লাগিব এই বিদ্যুৎৰ ৰিটেইল সেলাৰ আৰু গ্ৰাহক কোন হ'ব আমি সাধাৰণ মানুহখিনি অৰ্থাৎ আগন্তুক 25 বছৰত এজিউৰে সোলাৰ পাৱাৰ অসমত যিমান বিক্ৰী কৰিব তাত 1 মেগাৱাটৰ বিৰুদ্ধে 25 লাখকৈ টকা যেনেকৈ জগনমোহন ৰেড্ডি ডাঙৰীয়াই পাইছে বুলি কৈছে তেনেকৈ যদি ইয়াত দি থাকিবলগীয়া হয় তেতিয়াহ'লে অসমৰ মানুহে সাধাৰণ মানুহে প্ৰত্যেকটো লাইটৰ বিনিময়ত এটা পইচা এই দুৰ্নীতি গোটেই ৰেকেটটোক আমি ভৰি থাকিব লাগিব